নমস্কাৰ, মই ভাস্কৰ দাসে মোৰ অন্য নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। মানস প্ৰতিমে আপোনালোকক স্বাগতম জনাইছোঁ। বিগত প্ৰায় 40-45টা দিন অসম আৰু অসমীয়াই যিটো কথা কৈ আছিলে, প্ৰত্যেকগৰাকী অসমীয়াই যিটো দাবী উত্থাপন কৰি আছিল যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু নহয়। প্ৰত্যেকগৰাকী অসমীয়াই ক'ৰবাত নহয় ক'ৰবাত মনত এই আশংকা লৈ আছিল যে জুবিন গাৰ্গৰ বিৰুদ্ধে কিবা এটা নঘটিবলগীয়া ঘটিছে। জুবিন গাৰ্গৰ এই মৃত্যু ক'ৰবাত নহয় ক'ৰবাত এটা দুৰ্ঘটনা নহয়, এটা কনস্পিৰেচি, এটা হত্যাকাণ্ড। বাৰম্বাৰ অসমীয়াই, প্ৰত্যেকগৰাকী অসমীয়াই 19 ছেপ্টেম্বৰৰ পৰা সেইটো কথাই দাবী কৰি আছে। ক'ৰবাত নহয় ক'ৰবাত সকলোৰে মনে এই কথাটো মানি ল'ব খোজা নাছিল যে জুবিন গাৰ্গৰ মৃত্যু সাধাৰণভাৱে ডুবি হৈছে। ক'ৰবাত নহয় ক'ৰবাত কোনো এগৰাকী অসমীয়াই এই কথাটো মানি ল'ব খোজা নাছিল। বাৰম্বাৰ সকলোৰে মনে কৈছিলে যে সিদিনাখন ছিংগাপুৰৰ মাজসাগৰত কিবা এটা এনেকুৱা ঘটিছে যিটো ঘটনা কোনো এগৰাকী অসমীয়া মানি ল'ব নোখোজে। আমি বাৰম্বাৰ উনুকিয়াই দি আছিলোঁ, ক'ৰবাত আমাৰো সন্দেহ আছিল। আৰু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেইখিনি কথাকেই ডাঠি ক'লে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সেইখিনি কথা দি কৈছে, কনফিডেন্সত কৈছে জুবিন গাৰ্গৰ মৃত্যু এটা দুৰ্ঘটনা নাছিল, জুবিন গাৰ্গৰ মৃত্যু এটা হত্যাকাণ্ড আছিল। মুখ্যমন্ত্ৰীয়ে আজি কৈছে, তেওঁৰ বাক্যখিনি হুবহু মই আপোনালোকক পঢ়ি শুনাইছোঁ। মুখ্যমন্ত্ৰীয়ে আজি মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত, মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই। মুখ্যমন্ত্ৰীয়ে কৈছে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই আকৌ কৈছোঁ, মুখ্যমন্ত্ৰীয়ে কৈছে আজি আৰু আমি আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ, মই মানে মুখ্যমন্ত্ৰীয়ে টাৰ্গেট দিছে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে আমি সকলো ফালৰ পৰা প্ৰস্তুত। মুখ্যমন্ত্ৰীয়ে কৈছে বিদেশত যদি কিবা এটা ঘটনা হয় চাৰ্জশ্বীট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ অনুমোদন ল'ব লাগে। মুখ্যমন্ত্ৰীয়ে কৈছে কালি গৃহমন্ত্ৰীক সাক্ষাৎ কৰিছোঁ যাতে অনুমোদন সোনকালে পাওঁ। মুখ্যমন্ত্ৰীয়ে কৈছে অহা 3-4 দিনৰ ভিতৰত SITয়ে গৃহ মন্ত্ৰালয়লৈ লিখিব, লগে লগে আমি অনুমোদন পাই যাম। কিন্তু সকলোৰে মনত বিন্ধা বাক্যটো হৈছে মুখ্যমন্ত্ৰীয়ে প্ৰথমতে কোৱা বাক্যটো। মুখ্যমন্ত্ৰীয়ে কৈছে মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট, ৰহস্যজনক মৃত্যু বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। আৰু সিদিনাখন মুখ্যমন্ত্ৰীয়ে কৈ থৈ দিছে যে মই হত্যাকাণ্ড শব্দটো ব্যৱহাৰ কৰাৰ কাৰণে কোনোবাই তাচ্ছিল্য কৰি আছে। কিন্তু মুখ্যমন্ত্ৰীয়ে কথা এনেই নকয়। গতিকে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হোৱা হিচাপে SITখনে মুখ্যমন্ত্ৰীক ৰিপৰ্ট কৰিবই লাগিব। আৰু আমাৰ বিশ্বাস ক'ৰবাত SITয়ে এনেকুৱা তথ্য পাইছে যিখিনি তথ্য আমি অনুমান, আমি সন্দেহ কৰি থকা ধৰণৰ, যিখিনি তথ্য হয়তো আমি ভাবিব নোৱাৰা, যিখিনি তথ্যই জুবিনদাৰ প্ৰতি আমাৰ যিখিনি আৱেগ হয়তো তাক আৰু বেছি বঢ়াব। মই নাজানো SITয়ে কি তথ্য পাইছে, কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে সিদিনাখন কৈছিল যে মুখ্যমন্ত্ৰীয়ে এনে কথা নকয়। আৰু সেই মুখ্যমন্ত্ৰীৰ ভাষ্যৰ উদ্ধৃতি দি আমি এই মুহূৰ্তত ক'ব পাৰোঁ যে SITয়ে কিবা এটা এনেকুৱা পাইছে যাৰ বাবে মুখ্যমন্ত্ৰীয়ে কনফিডেন্সত কৈছে যে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট, আকৌ কৈছোঁ শব্দই ব্ৰহ্ম, মুখ্যমন্ত্ৰীয়ে কৈছে কোনো ৰহস্যজনক মৃত্যু নহয়, মুখ্যমন্ত্ৰীয়ে কৈছে কোনো দুৰ্ঘটনা নহয়, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট। এবাৰ মুখ্যমন্ত্ৰীৰ ভাষ্যটো শুনক। মুখ্যমন্ত্ৰীয়ে আজি সংবাদ মাধ্যমৰ আগত একেবাৰে স্পষ্টকৈ কি কৈছে। মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ড চাৰ্জশ্বীট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰোঁ। আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশ্বীট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম। আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বীট দি দিম। এয়া আছিলে মুখ্যমন্ত্ৰীৰ মন্তব্য। ইয়াৰ পাছত
কাৰ মনত প্ৰশ্ন আহিব যে জুবিন গাৰ্গক হত্যা কৰিছিল কোনে? এই কনস্পিৰেচি কোনে কৰিছিলে? জুবিন গাৰ্গৰ প্ৰাণ কাৰ বাবে জৰুৰী আছিল? কোনে জুবিন গাৰ্গৰ প্ৰাণ কাঢ়ি নিলে? কোনে সেই একেবাৰে সামান্য হৈ থকা মানুহজনক, এজন অসামান্য মানুহক এই ধৰণে নিজৰ বাটৰ পৰা আঁতৰালে? কাৰ ৰাস্তাৰ কাইট হৈ পৰিছিল সেই একো নোহোৱা মানুহজন, যিজন মানুহে নিজৰ মাজত একো অহংকাৰ, একো ভেম নথকাকৈ সকলোকে নিজক উদঙাই দিছিল? সেই মানুহজন কাৰ ৰাস্তাৰ কাইট হ'ব পাৰে? মুখ্যমন্ত্ৰীৰ মন্তব্যৰ উদ্ধৃতি দি যদি আমি কওঁ, যদি সঁচাকৈয়ে জুবিনদাৰ সেই মৃত্যু আচলতে দুৰ্ঘটনা নহয়, যদি হত্যাকাণ্ড, তেতিয়াহ'লে কোন আছিল জুবিনদাৰ ইমান ডাঙৰ শত্ৰু? কোনে কি বিনিময়ত জুবিনদাক মৃত্যুমুখলৈ ঠেলি দিছিল? সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, শেখৰ গোস্বামী, ছিংগাপুৰত থকা প্ৰবাসী অসমীয়া? কোন আছিল জুবিন গাৰ্গৰ মৃত্যুৰ কাৰক? কোন আছিলে জুবিন গাৰ্গৰ জীৱনক লৈ অশান্তিত? কোনে জুবিনদাক মৃত্যুৰ মুখলৈ ঠেলি দিছিল? SITয়ে কি তথ্য লাভ কৰিছে? আমি দাবী জনাম যে যিমান সোনকালে পাৰে সিমান সোনকালে গৃহ মন্ত্ৰালয়ৰ পৰা অনুমতি আনক, এই চাৰ্জশ্বিট দাখিল কৰক আৰু সেই কালপ্ৰিতক বিচাৰি উলিয়াওক, যি কালপ্ৰিতৰ কাৰণে গোটেই অসমবাসী আজি কান্দিছে। জুবিন গাৰ্গৰ মৃত্যুৰ কাৰক কেৱল এইকেইজন নে এতিয়ালৈকে নাম নোলোৱা কোনোবা আছে? এতিয়ালৈকে তদন্তৰ আওতালৈ নহা কোনোবা আছে? আমি সপোনতো ভাবিব নোৱাৰা কোনোবা আছে? এইখিনি কথা প্ৰত্যেকগৰাকী অসমবাসীক লাগে। কথা পাতিম ছিংগাপুৰ, গুৱাহাটী আৰু SITৰ কাৰ্যালয়ৰ। সকলো সামৰি আজিৰ হেছটেগ। এটা অতি স্পৰ্শকাতৰ বিষয়, আকৌ কৈছোঁ, যিখিনি কথা আমি প্ৰায় 40-50 দিন পাতি আছোঁ, আৰু আজি মুখ্যমন্ত্ৰীৰ মুখেৰে সেই ভাষ্যখিনি শুনাৰ পাছত ক'ৰবাত নহয় ক'ৰবাত আমাৰ সন্দেহখিনি যে, আমি প্ৰত্যেকগৰাকী অসমীয়া কৰি থকা সন্দেহখিনি যে সত্য আছিল, ক'ৰবাত যে সত্য আছিল, সেইখিনি কথা প্ৰমাণ হৈছে। কাৰণ মুখ্যমন্ত্ৰীয়ে এনেই কথা ক'ব নোৱাৰে। সেই হিমন্ত বিশ্ব শৰ্মা বুলিয়ে নহয়, কোনো ৰাজ্যৰ কোনো মুখ্যমন্ত্ৰীয়ে এনেই কথা ক'ব নোৱাৰে। আমাক লাগিব। ইতিমধ্যেই আমি সংযুক্ত হৈ আছোঁ ছিংগাপুৰৰ পৰা আজি উভতি অহা দুলু আহমেদৰ সৈতে। আৰু দুলু আহমেদ এজন লোন ৱাৰিয়াৰ। দুলু আহমেদ ডাঙৰীয়া এজন লোন ৱাৰিয়াৰ। দুলু আহমেদ ডাঙৰীয়াই নিজৰ কষ্টত নিজাববীয়াকৈ জুবিনদাৰ বিৰুদ্ধে হোৱা এই ডাঙৰ কনস্পিৰেচিখনৰ এজন যোদ্ধা। তেওঁ কাৰোলৈ অপেক্ষা কৰি থকা নাই। তেওঁ দ্বিতীয়বাৰলৈ আজি ছিংগাপুৰলৈ গৈ আজি ঘূৰি আহিছে। আৰু আমি সকলোৱে আপোনাক লাখ লাখ কোটি কোটি অসমীয়াই শুভেচ্ছা আৰু আশীৰ্বাদ দি পঠিয়াইছিলে দুলু আহমেদ ডাঙৰীয়া যে ছিংগাপুৰলৈ যাওক আৰু জুবিন গাৰ্গৰ মৃত্যুৰ যিবোৰ কথা পোহৰলৈ অহা নাই সেইখিনি আপুনি সংগ্ৰহ কৰি লৈ আহক। আপোনাক বহুত বহুত স্বাগতম। সকলো অসমবাসী আজি অপেক্ষাৰত আপোনাৰ বাবে। আপুনি আহি পাইছে অলপ আগতে। ছিংগাপুৰৰ পৰা কি খবৰ আনিছে দুলু আহমেদ ডাঙৰীয়া? মানস প্ৰতীম ডাঙৰীয়া, মই যোৱা আপোনালোকৰ 15 অক্টোবৰত আপোনালোকৰ 15 নে 16 তাৰিখে যিটো শ্ব' হৈছিলে আপোনালোকৰ ND24, তাত মই এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছিলোঁ যে ছিংগাপুৰ পুলিচে যিহেতু 3 মাহ সময় বিচাৰিছিলে আৰু এইটো মৃত্যু অস্বাভাৱিক নহয় বুলি কৈছিল, স্বাভাৱিক মৃত্যু বুলি কৈছিলে। গতিকে এতিয়া অসমত যি সন্থাৰ দ্বাৰাই আমাৰ ইনভেষ্টিগেশ্যন নকৰা কিয়, CIDয়ে হওক বা SITয়ে হওক বা চৰকাৰে হওক বা CBIয়ে হওক, যেতিয়ালৈ ছিংগাপুৰৰ ৰিপৰ্টটো আহি নপৰিব তেতিয়ালৈ আমাৰ অসমে কোনো ধৰণৰ জাজমেণ্ট দিব নোৱাৰে। এইটো মই স্পষ্টকৈ আপোনালোকৰ শ্ব' যোৱা 15 নে 16 তাৰিখে কৈছিলোঁ। আপোনালোকৰ তাত আছে, চাই ল'ব। এতিয়া আজি মই বাৰু ছিংগাপুৰৰ বিষয়টো লৈ মই আহিম অহাৰ আগে মই এটা কথা ক'ব বিচাৰিছোঁ। আজি মই আহি থাকোঁতে হঠাৎ দেখিলোঁ মুখ্যমন্ত্ৰীৰ এটা ষ্টেটমেণ্ট যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল। আৰু যিখিনি কথা আপুনি অলপ আগে ক'লে যে মই আগতেও কৈছিলোঁ যে হত্যা, আৰু আজিও কৈছোঁ হত্যা হৈছিল বুলি। গতিকে আজি আৰু তেওঁ চাৰ্জশ্বিটখন দাখিল কৰাৰ কাৰণে 17 তাৰিখ নে 17 ডিচেম্বৰ নে 8 ডিচেম্বৰ কিবা এটা সময়সীমা ল'লে। এতিয়া কথাটো হ'ল যে এই গোটেই যে খেলিমেলিবোৰ হৈ আছে, ইয়াত কিন্তু আৰু খেলিমেলিবোৰ বাঢ়ি যোৱাৰ কাৰণটো একমাত্ৰ হৈ গ'ল মুখ্যমন্ত্ৰীৰ ভাষ্যবোৰ। আপুনি চাব স্পষ্টকৈ, যিদিনাৰ পৰা ঘটনাটো হৈছে এইবিলাক বিষয় আগে পিছে বহুতবাৰ পাতিছোঁ। মই এদিন এটা মুখ্যমন্ত্ৰীৰ ভাষ্য চাইছিলোঁ। তেখেতে কৈছে যে জুবিন গাৰ্গৰ যিদিনা চাৰ্জশ্বিটখন ৰাজহুৱা হ'ব সেইদিনা অসমৰ ৰাইজে আচৰিত হ'ব। সেইটো কি মিনিঙত কৈছিল, কি মিনিঙত কোৱা নাছিল আমি সকলোৱে বুজি পাইছিলোঁ, আপোনালোকে বুজি পাইছিলে, অসমৰ ৰাইজেও বুজি পাইছিলে। মানে কথাটো অলপ বেলেগ ধৰণৰ ইংগিত বহন কৰি কৈছিলে যে চাৰ্জশ্বিটখন ৰাজহুৱা হ'লে অসমৰ ৰাইজে আচৰিত হ'ব লাগিব।
অকণমান এইটো বেলেগ ধৰণৰ আছিল কথাটো, কিন্তু তাৰপিছত আকৌ এদিন ক'লে যে হত্যাকাণ্ডৰ পিছত চলি থাকিল আজি আকৌ ক'লে যে মই নিশ্চিত এইটো দুৰ্ঘটনা নহয়, এইটো হত্যাকাণ্ড। এতিয়া মূল কথাত যে যদি হত্যাকাণ্ড হয়, কোন হত্যাকাৰী নহয় সেইটো আদালতে ৰায় দিব, হয়নে? সেইটো মুখ্যমন্ত্ৰীৰ দায়িত্ব নহয়। মুখ্যমন্ত্ৰী কথাবোৰ আগতীয়াকৈ যিহেতু কৈ আছে, যাৰ কাৰণে খেলি মেলিবোৰ বাঢ়ি গৈছে। এতিয়া মূল কথাটো হ'ল, যদি মুখ্যমন্ত্ৰী নিশ্চিত হৈছে যে যোৱা পৰহিনে একদিন আগে ছিংগাপুৰৰ পৰা টক্সিক'লজি ৰিপৰ্টটো অহাৰ পাছত মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্ট আহিছে যে এইটো টক্সিক'লজি ৰিপৰ্টটো পালোঁ আৰু এইটোত হত্যাকাণ্ড বুলি মই নিশ্চিত হ'লোঁ। এইটো মুখ্যমন্ত্ৰীৰ কথা, মোৰ কথা নহয় দেই। যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই গোটেই বিষয়টো সম্পূৰ্ণ নিৰীক্ষণ কৰি আছে, তেনেহ'লে যিবোৰ তদন্তত আনিব লাগিছিল, যিবোৰ তদন্তত আহিছে, এই যিবিলাকক তদন্ত কৰি আছে ভাগ ভাগকৈ গ্ৰেপ্তাৰ কৰিছে। এইটো এটা খুব ডাঙৰ প্ৰশ্ন থাকি গ'ল, ভাগ ভাগকৈ কিয় গ্ৰেপ্তাৰ কৰিছে? আচ্ছা, জুবিন গাৰ্গৰ, মই মুখ্যমন্ত্ৰীৰ ভাষাতে ক'লোঁ যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল। ক'ত কৰা হৈছিলে? হোটেলখনত কৰা হৈছিল নে ৰাস্তাত কৰা হৈছিল নে জাহাজখনত কৰা হৈছিলে? ক'ত কৰা হৈছিল? ইয়ৰ্টখনত কৰা হৈছিলে। যে ইয়ৰ্টখনত যদি কৰা হৈছিলে, ইয়ৰ্টখনত কিমানগৰাকী আছিল? 4 গৰাকী গ্ৰেপ্তাৰ হৈছে, 11 গৰাকী ছিংগাপুৰত আছে। তাৰে 10 গৰাকী আহিল এতিয়ালৈ, এগৰাকী অহা নাই। অহাৰ পিছত তেখেতসকল দোষী হয় নহয়, মই সেই বিষয়টোলৈ নাযাওঁ। তেখেতসকলক কিয় গ্ৰেপ্তাৰ নকৰিলে? একেখন জাহাজত, মই এই প্ৰশ্নটো আগতেও কৰিছোঁ আপোনাৰ ওচৰত, অসমৰ ৰাইজৰ প্ৰশ্ন এইটো, যে তাত কি স্বাৰ্থ আছে যে 4 গৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰু বাকী 11 গৰাকীক গ্ৰেপ্তাৰ কৰা নাই? সেইটো এটা সন্দেহ অসমৰ ৰাইজৰ মনত এই মুহূৰ্তলৈ থাকি গ'ল। কিন্তু কি আছে ইয়াৰ আঁৰত? কি আছে যে সেই 11 গৰাকীক এতিয়ালৈ কেৱল সোধপোছ কৰি মাতি অনা হৈছে, ভাগ ভাগকৈ মাতি অনা হৈছে, ভাগ ভাগকৈ যাব দিছে। কিন্তু জুবিন গাৰ্গৰ হত্যা আজিৰ পৰাতো মই হত্যা বুলিয়ে ক'ম, যিহেতু ৰাজ্যৰ মুৰব্বীগৰাকী কৈ দিছে হত্যাকাণ্ড বুলি, আমি আজিৰ পৰা চবেই হত্যাকাণ্ড। তেওঁ কৈছে, তেওঁ আজি একেবাৰে কনফিডেন্সত কৈছে যে এতিয়া আৰু মই আৰু এইটো দুৰ্ঘটনা বুলি নকওঁ। আজিৰ পৰা আমি হত্যা বুলিয়ে ক'ম। হত্যা বুলি ক'লে সেই জাহাজখনত থকা গোটেইকেইটা গ্ৰেপ্তাৰ হ'ব লাগিব, ইয়ৰ্টখনত থকা। আৰু ইতিমধ্যে ছিংগাপুৰত মোৰো গোচৰ ৰুজু হৈছে, মই মোৰ গোচৰৰ বিষয়টোৰ আপডেটটো আনিম বাৰু। অনাৰ পিছত তেখেতসকল যেতিয়া এবাৰ আহিছে, দুবাৰ আকৌ মাতিব লাগে। কাৰণ অমৃত প্ৰভাই হওক বা শেখৰ গোস্বামী হওক বা সন্দীপনে হওক বা আৰু যি 4 গৰাকী গ্ৰেপ্তাৰ কৰিছে জাহাজত থকা, তেখেতসকলক এবাৰত গ্ৰেপ্তাৰ কৰা নাইতো, 4বাৰ 5বাৰকৈ মাতিছিলে। 4বাৰ 5বাৰকৈ মতাৰ পিছত তেখেতসকলক গ্ৰেপ্তাৰ কৰিছে। সেই দ্বিতীয়বাৰ ছিংগাপুৰখিনিক আজিলৈ কিয় মাতি পঠোৱা নাই? মুখ্যমন্ত্ৰী এইটো প্ৰশ্নৰ উত্তৰ অসমৰ ৰাইজক দিব লাগিব। কিয় মাতি পঠোৱা নাই? এতিয়াতো সহজ হৈ গৈছে, কাৰণ ছিংগাপুৰ পুলিচেও তদন্ত কৰি আছে, মই আহিম এই বিষয়ত, অসমো তদন্ত কৰি আছে। তেনেকুৱা মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰী কি কয়? সেইসকল ব্ৰাইট ফিউচাৰ, ছিংগাপুৰত থকা প্ৰৱাসী অসমীয়া হ'ল ব্ৰাইট ফিউচাৰ। তেনেকুৱা অসমীয়া লণ্ডনত কওক, আমেৰিকাত কওক, কেনেডাত কওক, অষ্ট্ৰেলিয়াত কওক, হাজাৰ হাজাৰ অসমীয়া আছে। সেইসকল কি ব্ৰাইট ফিউচাৰ নহয় নেকি? এইবিলাক ব্ৰাইট ফিউচাৰ, সিহঁতৰ ভৱিষ্যত আছে। এইবিলাক কথা সস্তীয়া কথা কৈ লাভ নাই। আপুনি উত্তৰ দিয়ক, এই ব্ৰাইট ফিউচাৰগৰাকী জাহাজত আছিল নে নাছিল? আজি এই গোচৰটোত মোৰো কষ্ট হৈছে। মই পৰহি গৈছোঁ, কালি দিনটো মই কাম কৰি কালি আকৌ গধূলি আহি আজি আকৌ মই ইয়াতে পাইছোঁ। মোৰ কোনো ফূৰ্তি লগা নাই, মোৰ ছিংগাপুৰ ভ্ৰমণ কৰিব মোৰ ফূৰ্তি লগা নাই, মই এক ৰাতিও থকা নাই তাতে। মই আহিম কালিৰ বিষয়টোলৈ। কিন্তু মুখ্যমন্ত্ৰী উত্তৰ দিব লাগিব অসমৰ ৰাইজক যে আপুনি গ্ৰেপ্তাৰ নকৰাৰ সেই 11 গৰাকী আৰু ৰহস্যটো কি? এদিন ক'বই লাগিব আপুনি। আৰু হয়তো আপুনি যদি একেবাৰে নিকা মুখ্যমন্ত্ৰী, আপুনি প্ৰথমতে সেই 11 গৰাকীক আনি গ্ৰেপ্তাৰ কৰক। এই যেনেকৈ সন্দীপন, শেখৰ, অমৃত প্ৰভা আৰু 4 গৰাকীক গ্ৰেপ্তাৰ কৰিছে, এনেকৈ গ্ৰেপ্তাৰ কৰি জেলত থওক। তেখেতসকল দোষী নিৰ্দোষী এইটো আদালতে প্ৰমাণ কৰিব। মুখ্যমন্ত্ৰী আগতীয়াকৈ ক'ব নালাগেতো, কেতিয়াবা হত্যাকাণ্ড ক'ব, কেতিয়াবা জুবিন গাৰ্গৰ বিপক্ষে কথাটো ক'ব। এইবিলাক কোৱাৰ পাছত ৰাইজ আৰু উত্তেজিত হৈ গৈছে। সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে চৰকাৰে যি কৰিছে, যি নাই কৰা কৰি থাকক, মোৰ ক'ব লগা তাত একো নাই। মই বিষয়টোত মাত পাতি আছোঁ। এই বিষয়টোত মোৰ ছিংগাপুৰত মোৰ গোচৰটো ৰুজু হৈছে। আজি 3 দিন পূৰ্বে মই যেতিয়া খবৰ কৰিলোঁ, মোক মাতি পঠালে, মই গ'লোঁ। যোৱাকালি মই আকৌ আমাৰ যিখন NPC মেৰিনা বে NPC তাতে নিশা মই প্ৰায় 7 বজালৈ তাত কথা পাতিলোঁ। পতাৰ পাছত তাতে মোক কেইটামান গুৰুত্বপূৰ্ণ কথা ক'লে যে বৰ্তমান মই দিয়া গোচৰটো আগতো এবাৰ চাব, মোক মেইল দিছিলে আৰু সেই মেইলটো মই আপোনালোকৰ ND24 দেখাইও দিছিলোঁ যে এইটো চেঞ্চিটিভ মেটাৰ হায়াৰ অথৰিটিলৈ পঠোৱা বুলি দিলে। এতিয়া হায়াৰ অথৰিটি বুলি পঠোৱা বুলি যেতিয়া দিলে, তাত মই চালোঁ, কালি যাই মই গম পালোঁ এইটো দিলে যেনেকুৱা আমাৰ অসমত কি আছে, আমাৰ এটা ৰিভাৰ এটা পুলিচ থাকে নে নাথাকে? পুলিচ নহয় বাৰু, এটা ৰিভাৰ, আমাৰ নদীত কিবা দুৰ্ঘটনা হ'লে এটা ডিপাৰ্টমেণ্ট এটা থাকে। ঠিক তেনেকুৱা মোৰ গোচৰটো দিছে আপোনাৰ আপোনাৰ পুলিচ কোচ বুলি। আপুনি চাব, তাত কালি মই লিখিছোঁ ফেচবুকত, পুলিচ কোচ গাৰ্ড। তাৰমানে এতিয়া পুলিচ PCG, এতিয়া পুলিচ কোচ গাৰ্ডটো কি হয় সেইটো জানিব লাগিবতো। এইটো নতুনকৈ এটা বিষয় আহি পৰিছে। মই সুধিলোঁ কালি যে পুলিচ কোচ গাৰ্ডক কিয় দিয়া হ'ল গোচৰটো। তেতিয়া তেখেতসকলে ক'লে যে যিহেতু এই দুৰ্ঘটনাটো সাগৰত হৈছিলে, সাগৰৰ মাজত হৈছিলে, হোৱাৰ কাৰণে তাতে PCGটো ছিংগাপুৰ পুলিচৰ আণ্ডাৰতে থাকে। তেখেতসকলে খালি চাই দিয়ে যে এই সাগৰত কেতিয়াবা, কাৰণ টুৰিষ্ট তাত পৰ্যটক বহুত যাই থাকে,
পৰ্যটকসকলে তাত কিবা দুৰ্ঘটনা হ'লে এই PCGয়ে চাই সম্পূৰ্ণ PCGয়ে নিৰীক্ষণ কৰে আৰু সেই PCGটো কিন্তু ছিংগাপুৰ পুলিচৰ আণ্ডাৰতে থাকে আৰু আপোনালোকে চাব জুবিন গাৰ্গ মৃত্যু হোৱাৰ দিনা কিছুমান PCGয়ে তেখেতক মানে খুব জাহাজখনৰ পাৰত আনি কিনে খুব হেঁচা দি আছিলে তেখেতৰ উশাহটো ঘূৰাই অনাৰ চেষ্টা কৰিছিল আপোনালোকে নিশ্চয় মন কৰিছে সেইটোৱে PCG এতিয়া PCG ৰিপৰ্টটো মই সুধিলোঁ যে PCG ৰিপৰ্টটো কেতিয়া কি হ'ব কৈছে PCGৰ তদন্ত চলি আছে আৰু তদন্ত শেষ হোৱাৰ পাছত কৰোনাৰ কোৰ্টত তেখেতসকলে দাখিল কৰিব ৰিপৰ্টটো চৰকাৰৰ বিষয়টো কি হৈছে মই নাজানো চৰকাৰৰ বিষয়ে মই সোধাও নাই চৰকাৰে কাৰ লগত কেনেকৈ যোগাযোগ কৰিছে মই এইবিলাক জানিবও চেষ্টা কৰা নাই মই কেৱল মই এতিয়া গোচৰৰ কথা জানিব বিচাৰিছিলোঁ তেতিয়া মোক ক'লে যে PCGয়ে বিষয়টো তদন্ত কৰি আছে আৰু PCGৰ তদন্ত সম্পূৰ্ণ হোৱাৰ লগে লগে কৰোনাৰ কোৰ্টত যাব য'ত এগৰাকী জাজ থাকিব আৰু সেই জাজগৰাকীয়ে সিদ্ধান্ত ল'ব যে তেখেতসকলক এই গোচৰটো চলাব লাগে নে নালাগে তেখেতসকল দোষী হয় নে নহয় আৰু সেই জাজগৰাকীৰ এটা ক্ষমতাও আছে জাজগৰাকীয়ে তেখেতক এই আমাৰ 11গৰাকী অসমৰ কেইগৰাকীৰ কথা মই কোৱা নাই গ্ৰেপ্তাৰৰ ৱাৰেণ্টটো জাৰি কৰিব পাৰে সেইখিনি সেই জাজগৰাকীৰ ক্ষমতা আছে এইটো মই আগতেও কৈছোঁ যে কৰোনাৰ কোৰ্টত এই গোচৰটো চলিব PCG তেতিয়া ৰিপৰ্টটো দাখিল কৰিব এই সম্পূৰ্ণ মই কথাখিনি পতাৰ পিছত মই নিশ্চিত হ'লোঁ যে যিয়ে নহওক এটা জুডিচিয়েল প্ৰক্ৰিয়া খুব সোনকালে ছিংগাপুৰত আৰম্ভ হ'ব এই 11গৰাকীৰ বিৰুদ্ধে কাৰণ 11গৰাকী অসমত নাথাকে তেখেতসকলে ইণ্ডিয়ান ভিছাত ইণ্ডিয়ান পাছপৰ্টত তেখেতসকলে ছিংগাপুৰত আছে তেখেতসকলৰ ওপৰত তদন্ত চলি আছে এতিয়া ছিংগাপুৰে কি কৰে কি নকৰে সেইটোৰ ওপৰত সম্পূৰ্ণ আমাৰ অসমৰ চৰকাৰেই হওক বা CID হওক বা SIT হওক পুৰা লক্ষ্য ৰাখিব লাগিব এতিয়া যোৱা পৰহি মই যিটো চালোঁ টেক্সিকলজি ৰিপৰ্টটো আহিছে এতিয়ালৈতো চাৰ্জশ্বিটখন হয়তো অহা নাই এতিয়ালৈ বা চাৰ্জশ্বিটত কি আহিব মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতীয়াকৈ কৈ আছে এই কৈ থকা কথাৰ বা চাৰ্জশ্বিটৰ মিল আছে না এইটো আমি সময়ত গম পাম এতিয়া মূল কথাটো হ'ল যে গোটেই প্ৰক্ৰিয়াটো কিন্তু ছিংগাপুৰত আৰম্ভ হৈছে আৰু ছিংগাপুৰৰ আপুনি যিহেতু তেওঁলোকক সাক্ষাৎ কৰিছে আপুনি যিহেতু তালৈ গৈছে আপুনি একেবাৰে প্ৰত্যক্ষ কমিউনিকেশ্যনত আছে মোৰ কেইটামান সন্দেহ আছে আচলতে সেই সন্দেহকেইটা মই আপোনাৰ জৰিয়তে দূৰ কৰিবলৈ বিচাৰিম ছিংগাপুৰ আৰক্ষী ছিংগাপুৰ প্ৰশাসন ছিংগাপুৰ চৰকাৰৰ ওপৰতো মোৰ কিছু সন্দেহ আছে কাৰণ ডে ওৱানৰ পৰা ছিংগাপুৰে বাৰম্বাৰ এইটো কথা ইণ্টাৰনেশ্যনেল মিডিয়াত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত আৰু তেওঁলোকৰ যি লোকেল সংবাদ মাধ্যম আছে সকলোতে ছিংগাপুৰে এটা কথা প্ৰমাণ কৰিবলৈ বিচাৰি আছে যে জুবিন গাৰ্গৰ মৃত্যুটো আচলতে পানীত ডুবি হৈছে তাত কোনো ধৰণৰ এক্সিডেণ্ট হোৱা নাই আৰু মোৰ সন্দেহ এই কথাটো তেওঁলোকে বাৰম্বাৰ এইকাৰণেই কৰিছে যাতে তেওঁলোকৰ টুৰিজমত কোনো প্ৰভাৱ নপৰে এতিয়া সেই ছিংগাপুৰে যেতিয়া প্ৰথমতে এখন পত্ৰ যেতিয়া দিছিলে তাতে তেওঁলোকে উল্লেখ কৰিছিল যে আমাৰ তদন্তত ন' ফাউল প্লে অৰ্থাৎ কোনো ধৰণৰ বিসংগতি নাই বা কোনো ধৰণৰ সন্দেহ কৰিবলগীয়া ঘটনা নাই বুলি তেওঁলোকে ন' ফাউল প্লে বুলি পত্ৰত উল্লেখ কৰিছিল সিদিনাখন মুখ্যমন্ত্ৰীৰ ভাষ্যত আমি গম পালোঁ যে টক্সিকলজি ৰিপৰ্টটো আহিছে আমি পঢ়ি চালোঁ যে টক্সিকলজি ৰিপৰ্ট কেতিয়া কৰা হয় টক্সিকলজি তেতিয়া কৰা হয় যেতিয়া তাৰপিছত হত্যাকাণ্ড বুলি কৈছে মুখ্যমন্ত্ৰী ৰাইট তাৰপিছতো হত্যাকাণ্ড ৰাইট আৰু টক্সিকলজি ৰিপৰ্টটোত মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁৰ মৃত্যুৰ 5 মিনিটৰ পাছত সেই তেজ বা সেই নমুনা সংগ্ৰহ কৰা হৈছে এতিয়া টক্সিকলজি তেতিয়া কৰা হয় যেতিয়া এজন মানুহৰ ৰহস্যজনক চাৰ্কামষ্টেঞ্চেছত মৃত্যু হয় তেওঁৰ যদি চিজাৰ থাকে বা তেওঁৰ যদি কিবা তেনেকুৱা অৱস্থাত তেওঁৰ যদি মৃত্যু হয় তেতিয়াহ'লে টক্সিকলজি টেষ্টটো কৰা হয় যিটো বহুত বেছি আমাৰ অসমত হোৱা অট'পচিতকৈ মানে যথেষ্টখিনি বেছি প্ৰমাণী বুলি ধৰা হয় এতিয়া ছিংগাপুৰৰ আৰক্ষী প্ৰশাসন ছিংগাপুৰ চৰকাৰৰ নিজৰ ভাষ্যৰ মাজতে মিল নাই দুলমহেন ডাঙৰীয়া তেওঁলোকে এফালে কয় ন' ফাউল প্লে আৰু এফালে তেওঁলোকে টক্সিকলজি কৰে চাওক নাই ন' ফাউল প্লেটো যিটো কৈ আছে এইটো কেতিয়াৰ কথা কৈ আছে কি কথা এই বিষয়লৈ নাযাওঁ মই এই আপোনাৰ যিকেইটা প্ৰশ্ন এই উত্তৰটো মোৰ যিটো গোচৰ আছে সেই গোচৰতে মই স্পষ্ট কৰি দিব পাৰিম হয় যে জুবিন গাৰ্গৰ যিদিনা মৃত্যু হৈছিলে 19 ছেপ্টেম্বৰত সেইদিনাখনে ছিংগাপুৰ পুলিচে ভাবিছে যে ছিংগাপুৰখন হৈ গ'ল পৰ্যটকৰ ওপৰত নিৰ্ভৰশীল তাত তেনেকুৱা লাখ লাখ পৰ্যটক বিভিন্ন দেশৰ পৰা আহে আৰু আহিলে কি হ'ল মই আকৌ কৈছোঁ যে সাগৰৰ এক্টিভিটিছটো ছিংগাপুৰত সকলোতকৈ বেছি আছে যাৰ বাবে এই যিটো পুলিচ গাৰ্ড বুলি যিটো বিভাগ সেইটো সক্ৰিয় হৈ থাকে জুবিন গাৰ্গৰ জুবিন গাৰ্গৰ যিদিনা মৃত্যুটো এতিয়া বাদেই দিলোঁ কালিৰ পৰা মই হত্যা বুলি আৰম্ভ কৰিম জুবিন গাৰ্গক যিখিনি সময়ত হত্যা কৰা হৈছিলে সেইখিনি সময়ত ছিংগাপুৰ পুলিচে গম পোৱা নাছিলে যে জুবিন গাৰ্গ কোন আছিলে তেখেতসকলে সাধাৰণভাৱে পষ্টমৰ্টম কৰিছে ৰিপৰ্ট দিছে আৰু যি 11গৰাকী বা অসমৰ পৰা যিসকল গৈছিল সকলোকে জেৰা কৰিছে 12-14 ঘণ্টা ৰাখি তেখেতসকলক পিছত ঘৰলৈ যাব দিছে আৰু পষ্টমৰ্টম ৰিপৰ্টটোত আহিছিল যে তেখেতৰ মৃত্যুটো স্বাভাৱিক বুলি অস্বাভাৱিক নহয় বুলি ক'লে এইটো হ'ল তাৰপিছত বিভিন্ন ধৰণৰ খেলিমেলি অসমত আৰম্ভ হ'ল হেৰিৰ CIDৰ দল ৰাওনা হ'ল বুলি দুদিন পিছতে নিউজ ওলাল সেই নিউজটো আজিলৈ যে মিছা চৰকাৰে কোনো ষ্টেটমেণ্ট নিদিলে আমি ভাবিলোঁ হয় পুলিচ গৈছে বিষয়টো খুব সক্ৰিয়ভাৱে লৈছে কিন্তু যেতিয়া দেখিলোঁ যে খেলা ধেমালিটো বেছি হৈছে মই যেতিয়া গ'লোঁ যোৱা 14 তাৰিখে মই 15 তাৰিখে যেতিয়া মই গোচৰটো দিলোঁ এই গোটেইবোৰ কথা তাত উল্লেখ পাইছিলে যে জুবিন গাৰ্গ কোন আছিলে আৰু বিষয়টো যেতিয়া গোটেই সমগ্ৰ বিশ্বত চৰ্চিত হৈ গ'ল ময়ো ক'লোঁ যে তেখেতৰ ডেড বডিটোৰ ৰিচিভিঙৰ ক্ষেত্ৰত 4 নং স্থান দখল কৰিছে বিশ্বৰ ভিতৰত গুগলে স্বীকৃতি দিছে হামিং কিং অফ দ্য ৱৰ্ল্ড আৰু তেওঁৰ মৃত্যুৰ খবৰ পাই 4-5 গৰাকী আত্মহত্যা কৰিছে তেওঁ পাব্লিক ফিগাৰ হয় এই গোটেইবিলাক আৰ্গুমেণ্ট কৰাৰ পিছত তেখেতসকলে বস্তুটো
মই যিহেতু পৰিয়ালৰ লোক নাছিলোঁ, বহুত ধৰণৰ কথা বতৰা পতাৰ পিছত এইবিলাক বিষয়ে মই আগে পিছে আপোনাৰ ওচৰত কৈছোঁ। মোৰ গোচৰটো পঞ্জীয়ন কৰিলে আৰু মোৰ গোচৰ পঞ্জীয়ন কৰি তদন্ত যেতিয়া আৰম্ভ হ'ল তাৰে এসপ্তাহ পিছত কিন্তু CID গৈছে তালৈ। তাৰ আগে কিন্তু যোৱা নাছিলে। এই মই দিয়া গোচৰ আৰু এইফালে অসম চৰকাৰে মই গোচৰ দিয়াৰ 7 দিন পিছত যায় যেতিয়া ওলাল তেখেতসকলৰ কাৰ লগত কি যোগাযোগ হৈছে সেইবিলাক বিষয়ত মই জানিবও চেষ্টা কৰা নাই। তেতিয়াৰ পৰা ছিংগাপুৰ পুলিচে অকণমান বিষয়টো গুৰুত্ব সহকাৰে ল'লে, সেইকাৰণে 3 মাহ সময় বিচাৰিছে। আপুনি চাবচোন ফাইলটো ক্ল'জ কৰি দিয়া নাই, যুদ্ধখন আৰম্ভহে হৈছে এতিয়া। মই যে অহা যোৱা কৰি আছোঁ, খবৰ ৰাখি আছোঁ কি কাৰণে, যুদ্ধখন আৰম্ভ হৈছে ইয়াতে এতিয়া। আৰু মুখ্যমন্ত্ৰী হওক বা অসম চৰকাৰে হওক বা CID বিভাগে হওক ছিংগাপুৰৰ ৰিপৰ্ট নোপোৱাকৈ কেতিয়াও একো কথা ক'ব নোৱাৰে, কাৰণ ঘটনাটো হৈছিল ছিংগাপুৰত। গতিকে এইবিলাক ক্ষেত্ৰত মানে আপোনাৰ যিখিনি নিৰীক্ষণ আপুনি যুদ্ধখন দি আছে আৰু এগৰাকী লোক আছে, তেখেতেও আমাক যথেষ্টখিনি তথ্য দি আছে। এতিয়া আপুনি এই যুদ্ধখন দি আছে, মুখ্যমন্ত্ৰীয়ে আজি SITৰ তদন্তৰ ভিত্তিত তেওঁ কৈছে যে এইটো আৰু মই এতিয়া আৰু দুৰ্ঘটনা বুলি নকওঁ, এইটো হত্যাকাণ্ড বুলিয়ে ক'ম। তেতিয়া আমি ভাবি লৈছোঁ মুখ্যমন্ত্ৰীয়ে কিবা তথ্য পাইছে। আপুনি ক্লুটো কেনেকুৱা পাইছে? আপুনি নিজাববীয়াকৈ যিখিনি আপুনি দেখিলে আপুনি কেনেকুৱা পাইছে ক্লুটো? এইটো এটা হত্যাকাণ্ড, সেইখিনিত আপুনি নিশ্চিত? মই এই মুখ্যমন্ত্ৰীৰ হত্যাকাণ্ডৰ কথাটো আজি যিটো ক'লে এইটোতো আজি আপোনালোকৰ মই প্লেট এখন পালোঁ, কিন্তু মই যেতিয়া 15 তাৰিখে কৈছিলোঁ তাৰ আগেও মই কৈছিলোঁ ছিংগাপুৰ পুলিচক যে অসমৰ মুৰব্বীগৰাকীয়ে কৈছে এইটো হত্যাকাণ্ড বুলি। এতিয়া আপোনালোকৰ তদন্ত কৰাত অসুবিধা ক'ত আছে? তেতিয়া পৰিয়ালৰ লোকৰ FIR কথা সুধিছিল, মইতো ধুনীয়াকৈ বুজাই দিছোঁ যে এই মুহূৰ্তত যিহেতু হত্যাকাণ্ড বুলি কৈছে আমাৰ স্বয়ং মুখ্যমন্ত্ৰী, মই জনাইছিলোঁ আহ্বান। আচ্ছা, তাৰপিছত এতিয়া কথাটো হৈ গ'ল যে ছিংগাপুৰ পুলিচে কেছটো বহুত গুৰুত্ব সহকাৰে লৈছে। আৰু আপোনাক মই ক'লোঁ যে পুলিচৰ CIDয়ে হওক বা SITয়ে হওক বা অসম চৰকাৰে হওক বা ছিংগাপুৰ পুলিচে হওক, তেখেতসকলৰ কামটো কৰিলে হ'ব, গ্ৰেপ্তাৰ কৰা, জেল হাজতলৈ প্ৰেৰণ কৰা বা গ্ৰেপ্তাৰ নকৰি কাৰোবাক সুৰক্ষা দিয়া সেইখিনিলৈ হ'ব। কিন্তু মেইন যুদ্ধখন চলিব আদালতৰ মজিয়াত। আৰু আদালতৰ মজিয়াত যেতিয়া চলিব ছিংগাপুৰ, মই আজি আপোনাক কৈ দিলোঁ মানুহক, আপুনি নিশ্চিত থাকক যিদিনাখনৰ মই কালি যিটো আপডেট পালোঁ, আমাৰ PCGৰ ৰিপৰ্ট যেতিয়া ছাবমিট হ'ব কৰোনাৰ্ছ কোৰ্টত, সেইদিনাৰ পৰা গোচৰটো খুব তীব্ৰ গতিত চলিব। আৰু সেই গোচৰৰ ওপৰত ভিত্তি কৰিহে অসমৰ চৰকাৰে বা ৰায় দিব লাগিব। কাৰণ আপুনি ধৰি লওক, মই সুধিলোঁতো তেখেতসকলে যোৱা মাহত যেতিয়া লেটাৰখন দিছিল তেতিয়াই 3 মাহ বুলি কৈছিল, অলৰেডি 1 মাহ গ'ল। আপুনি ধৰক ডিচেম্বৰৰ ভিতৰত ৰিপৰ্ট ছাবমিট হৈ যাব। মই কালি যিখিনি তাত খবৰ পাইছোঁ, আৰু মোক আয়োগৰাকীৰ নামো লিখি দিছে। মই আয়োগৰাকীৰ নামটো কৈ দি আছোঁ আপোনাক, মানুহ যাতে দুধুমনত নাথাকে। আয়োগৰাকীৰ নাম আছিলে লিম বুলি, অগষ্ট লিম। তেখেতে মোৰ গোচৰটো চাই আছে। আগষ্ট লিমে মোৰ গোচৰটো চাই আছে। মোক ধুনীয়াকৈ তেখেতসকলে লিখি দিলে যে কিবা যোগাযোগ থাকিলে আপোনাৰ আয় হৈ গ'ল এইগৰাকী। মই কৈছোঁ মোৰ আয়ৰ লগত বাৰু মই যোগাযোগ কৰিম, কিন্তু কথাটো হ'ল যে কি ষ্টেজত চলি আছে বুলি ক'লে তেখেতসকলে কম্পিউটাৰত মাৰি লগালগ কৈ দিয়ে যে আপুনি বহক। লগালগ আয়োগ ফোন কৰিলে যে এনেকুৱা ষ্টেটাছ, মই খালি ষ্টেটাছ বিচাৰিছোঁ যে মোৰ গোচৰৰ ষ্টেটাছ কি। অসম চৰকাৰৰ গোচৰৰ ষ্টেটাছ অসম চৰকাৰে বিচাৰক, কাৰ লগত লগ পাইছে, কাক লগ কৰিছে সেইবিলাক মোৰ জানাৰ ইচ্ছা নাই। কাৰণ ইয়াতে যিবিলাক মন্তব্যবোৰ চাই আছোঁ গোটেই অসমৰ ৰাইজ উত্তেজিত হৈ আছে। মোৰ ষ্টেটাছ বিচাৰোঁতে তেতিয়াই মোক ক'লে যে PCG এপইণ্ট কৰা হৈছে, PCG ৰিপৰ্ট কৰোনাৰ্ছ কোৰ্টত যাব, আৰু কৰোনাৰ্ছ কোৰ্টৰ এভৰি আপডেট ফেমিলি মেম্বাৰক জনাই থাকিব বুলি কৈছে, যদি ফেমিলি মেম্বাৰৰ গোচৰ নাই জনাই থাকিব বুলি ক'লে। আৰু সেই PCG ৰিপৰ্টৰ পাছত যেতিয়া কৰোনাৰ্ছ কোৰ্টত চলিব তাত মোৰো অধিবক্তা থাকিব। কালি স্পষ্ট হৈ গৈছে গোটেইবোৰ কথা। গতিকে আমি চাওক, আমি অসমত থাকি ছিংগাপুৰ পুলিচক সন্দেহ কৰিলে লাভ নহ'ব। প্ৰথমে আপুনি অসম চৰকাৰৰ মুৰব্বীগৰাকীক সোধক যে এই ধৰণৰ সদায় খেলি মেলি কথা কৈ ৰাইজক কিয় বিভ্ৰান্তি কৰিছে। সদায় বিভ্ৰান্তি কৰি আছে, যাৰ বাবে আমাৰো কষ্ট বাঢ়িছে। ৰাইজৰ মনত আজিলৈ শুব পৰা নাই কোনো। মই ছিংগাপুৰত গ'লে মোৰ তাত বিভিন্ন ধৰণৰ ফোন যায়, কি হ'ব দাদা, কি হ'ব, আমি ন্যায় পামনে। আজি 45 দিন গ'ল, 45 দিনৰ মূৰত মুখ্যমন্ত্ৰী কৈছে নাই হত্যাকাণ্ড হৈছে বুলি। এতিয়া ভাল কথা, হত্যাকাণ্ড হৈছে, ছিংগাপুৰৰ কেইটাক চুচৰাই লৈ নাই ইয়াতে ধৰি। যদি তাত ছিংগাপুৰৰ কেইটাক আনিবৰ কাৰণে কিবা মোৰ FIR সহযোগ লাগে ময়ো কৰিম, কাৰণ তেখেতসকলেতো তাতো পলাব নোৱাৰি এতিয়া, কাৰণ তেখেতসকলৰ ওপৰত গোচৰ আছে, তদন্ত চলি আছে। তে 11 গৰাকীক বাদ দি 4 গৰাকীক দোষী কৰি তেখেতে কি বুজাব লৈছে মই কিন্তু বুজি পোৱা নাই কথাটো, যাৰ বাবে মই সক্ৰিয়ভাৱে লাগি আছোঁ। আৰু আজিও কৈছোঁ মুখ্যমন্ত্ৰীগৰাকী অকণমান বিষয়টো অসমৰ ৰাইজৰ আৱেগৰ প্ৰতি অলপ সন্মান জনাওক। ৰাইজৰ প্ৰশ্ন আছে যে জুবিন গাৰ্গৰ হত্যা হৈছিল মাছ সাগৰৰ য়টখনত, আৰু য়টখনত 15 গৰাকী আছিলে, 4 গৰাকী গ্ৰেপ্তাৰ হৈছে, 11 গৰাকী গ্ৰেপ্তাৰ হোৱা নাই। আপুনি কয় নহয় মুখ্যমন্ত্ৰীগৰাকী যে মোৰ নিচিনা পাৱাৰফুল মানুহ ভাৰতত নাই, পৃথিৱীত নাই। আপুনি আপোনাৰ শক্তি দেখাওক, 11 গৰাকীক চুচুৰাই টানি লৈ আনক, তাত যদি আমাৰো কিবা সহায় কৰিব লাগে আমি কৰিম, অসমৰ ৰাইজে কৰিম। আৰু সেই সহায় কৰিবলৈ সকলো সাজু হৈ আছে। ব্ৰাইট ফিউচাৰ তেখেতসকলৰ ভৱিষ্যত আছে। শুনক, এইবিলাক ব্ৰাইট ফিউচাৰ ভৱিষ্যত আছে, এইবিলাক আল্টু ফাল্টু কথা কৈ মানুহক ডাইভাৰ্ট কৰিব নাপায়। মই আপোনাৰ ওচৰলৈ আল্টু ফাল্টু খঙত ওলাইছে বাৰু। ঠিক আছে, মই আহি আছোঁ, মই আপোনাৰ ওচৰলৈ আকৌ আহি আছোঁ। এই মুহূৰ্তত মই সংযুক্ত হৈ আছোঁ আন এগৰাকী এনে ব্যক্তি, যিগৰাকী ব্যক্তিয়ে এই গোটেই নহয় যিগৰাকী ব্যক্তিয়ে নিজাববীয়াকৈ এই গোটেই ঘটনাটোৰ বাবে তেওঁ নিজাববীয়াকৈ ছিংগাপুৰ আৰক্ষীৰ সৈতে সংযুক্ত হৈছে। তেওঁ ছিংগাপুৰৰ পৰা খবৰ লৈছে
আৰু ছিংগাপুৰ গোটেই ঘটনা প্ৰবাহবিলাক আচলতে তাত কেনেকৈ ডিছকাশ্যন হৈছে তেওঁলোকে কি ষ্টেটাছত আছে এইখিনি কথা তেওঁ জানিবলৈ চেষ্টা কৰি আছে আমি ফোনযোগে সংযুক্ত হৈ আছোঁ এইগৰাকী ব্যক্তিৰ সৈতে মই আপোনাক স্বাগতম জনাইছোঁ এতিয়া দুলু আহমেদ ডাঙৰীয়াই নিজাববীয়া প্ৰচেষ্টাৰে যিমানখিনি আগবঢ়াইছে সেইখিনি যথেষ্ট সহায়ক হ'ব বুলি চৌধুৰী ডাঙৰীয়া আমি আহ্বান জনাইছোঁ আমি আশা কৰিব পাৰোঁ আপুনিও ফোন যোগে হওক মেইল যোগে হওক বা আপুনি যোগাযোগ স্থাপন কৰি এই গোটেই ঘটনাটো এই তদন্ত আগবঢ়াই লৈ যাবলৈ বা আপুনি নিজাববীয়াকৈ চেষ্টা কৰিবলৈ এটা প্ৰচেষ্টা অব্যাহত ৰাখিছে আপোনাৰ দৃষ্টিত কি হৈ আছে বৰ্তমান চৌধুৰী ডাঙৰীয়া হয় হয় নমস্কাৰ মোৰ কথাটো হৈছে মই আপোনাৰ 7 অক্টোবৰ তাৰিখে মই আপোনাৰ প্ৰথমতে ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতিলৈ মই পত্ৰ এখন প্ৰেৰণ কৰিছিলোঁ হয় তাৰ পাছত মই 8 অক্টোবৰত আপোনাৰ অনাৰেবল প্ৰেচিডেণ্ট অফ ৰিপাব্লিক অফ ছিংগাপুৰ ৰাষ্ট্ৰপতিলৈ মই পত্ৰ প্ৰেৰণ কৰিলোঁ হয় মই একেটা সময়তে সেই 8 তাৰিখে আপোনাৰ তেওঁলোকৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ এণ্ড মিনিষ্ট্ৰী অফ ফৰেইন এফেয়াৰ্ছ বৈদেশিক পৰিক্ৰমা আৰু গৃহ মন্ত্ৰালয়লৈও মই 8 তাৰিখে পত্ৰ প্ৰেৰণ কৰিলোঁ হয় তাৰ পাছত মই তেওঁলোকৰ লগত মই যোগাযোগ কৰি থাকোঁতে একেটা সময়তে আপোনাৰ সেইদিনাখন 8 তাৰিখে মই পত্ৰকেইখন প্ৰেৰণ কৰাৰ পাছত 9 অক্টোবৰ ৰাতিপুৱা ইণ্ডিয়ান টাইম 8:12 তেওঁলোক আমাতকৈ 2.5 ঘণ্টা হ'ব গতিকে 10 বাজি গৈছে তেওঁলোকৰ অফিচিয়েল টাইমত মই এটা মেইল পাইছোঁ 9 তাৰিখে প্ৰেচিডেণ্টছ অফিচ ৰিপাব্লিক অফ ছিংগাপুৰ হয় তেওঁলোকৰ ৰাষ্ট্ৰপতিৰ মানে আপোনাৰ অফিচৰ পৰা মই ৰিপ্লাই পাইছোঁ সেই ৰিপ্লাইটোত তেওঁলোকে এটা মানে জনাই অসমবাসীক জনাইছে মানে মোক জনাইছে মেইলৰ ৰিপ্লাই যে তেখেতলোকে কথাটো চিৰিয়াছলি লৈছে তেওঁলোকে আগৰ পৰাই কথাখিনি চিৰিয়াছলি লৈছে কিন্তু একেটা সময়তে কথাখিনিত এইটো কথাও মেনশ্যন আছে যে ইনিচিয়েলি তেওঁলোকে আৰম্ভণি সময়ত তেওঁলোকে যিখিনি অনুসন্ধান চলাইছিলে SPF ছিংগাপুৰ পুলিচ ফৰ্চে যিখিনি কাম তেওঁলোকৰ পিনৰ পৰা কৰিছিল সেইখিনি তেওঁলোকৰ ইনিচিয়েলি তেওঁলোকে কৰা এটা অনুসন্ধান ইনকুৱাৰীটো তেওঁলোকে ইনিচিয়েলি যিখিনি কিছু সময় আগতে সন্মানীয় দুলু আহমেদ ডাঙৰীয়াই কথোপকথনত আপোনাৰ লগত আলোচনা কৰিলে অসমবাসীয়ে কথাখিনি শুনিলে তেখেতে সেই ঠিক কথাখিনিয়ে কৈছে বা আপুনিও সঠিক মন্তব্য এটা দিছে ইনিচিয়েলি তেওঁলোকে এইটো কথা গম পোৱা নাছিলে যে জুবিন গাৰ্গ কোন হয় বা জুবিন গাৰ্গৰ এই তেওঁলোকৰ কাৰণে এটা সাধাৰণ এটা এনকুৱাৰী আছে সাধাৰণভাৱে তেওঁলোক আগবাঢ়িছে ইমান ভিতৰত তেওঁলোক সোমোৱা নাই বা ইয়াত কিবা ষড়যন্ত্ৰ থাকিব পাৰে বা জুবিন গাৰ্গৰ মৃত্যুক লৈ পেলাই আনে কিবা কিছুমান মানে ধৰি লওক কিবা এটা চিন্তা কৰি পেলাই বিশেষভাৱে কথাটো দিব পাৰে তেনেকুৱা ধৰণৰ চিন্তা SPFৰ মগজুত নাছিলে বা এতিয়া আপোনাৰ PCGৰ যিটো কাম কৰিছে বা PCGৰ যিজন অফিচাৰৰ লগত আহমেদ ডাঙৰীয়াই কথা পাতি পেলাই আপোনাৰ কথাখিনি গম পালে অৱগত হ'ল এইটো আপোনাৰ তেওঁলোকৰ মানে PCGৰ ৰিপৰ্টটো PCGৰ কামটো ইনিচিয়েলি PCGয়ে কৰিছিল যেতিয়া আমি যেতিয়া SITৰ পৰা CIDৰ পৰা বা অসম চৰকাৰৰ পৰা যিখিনি কথা আমি জানিব পাৰিছিলো বা আমি আপোনাৰ SPFে তেওঁলোকৰ নিজৰ ৱেবছাইটত যিটো নটিফিকেশ্যন তেওঁলোকে জাৰি কৰিছিল যাৰ ওপৰত আপোনালোকে নিউজ অলৰেডি আমাক দিছে বা জনাইছে তাতো সেই কথাখিনি যিখিনি তেওঁলোকে কৰিছিলো ইনিচিয়েলি তেওঁলোকে কামখিনি কথা গম পোৱা নাছিলে কিন্তু পাছত যেতিয়া মই চিন্তা কৰিলো যে ঠিকে আছে আপোনালোকে আপোনালোকৰ দায়িত্বখিনি পালন কৰিছে সকলোৰে দায়িত্ব পালন কৰিছে ভাৰতীয় নাগৰিক হিচাপে মোৰ অধিকাৰ আছে মই মোৰ ৰাষ্ট্ৰপতি অফিচত বা ছেক্ৰেটাৰিয়েটত মই কথাটো জনাব পাৰোঁ ৰাষ্ট্ৰপতি ভৱনত মই কথাটো জনাব পাৰোঁ একেটা সময়তে ভাৰতীয় হিচাপে মোৰ এইখিনিও অধিকাৰ আছে যে মই ছিংগাপুৰতো কণ্টেক্ট কৰিব পাৰোঁ যেনেকে আহমেদ ডাঙৰীয়াই কৰিছে এতিয়া সেইখিনি সময়ত তেওঁলোকৰ পৰা যিখিনি মই ৰিপ্লাই পালো আজি পৰ্যন্ত মই আজিও মই এটা SPFৰ পৰা এটা মেইল পাইছো তাৰ কপিটো মই আপোনাক পঠিয়াইছো আজিও মই এটা SPFৰ পৰা মেইল পাইছো এইকেইদিনা মই কণ্টিনিউছলি পাই আছো SPF মানে ছিংগাপুৰ পুলিচ ফৰ্চ মই এতিয়ালৈকে আপোনাৰ প্ৰেচিডেণ্টছ অফিচ ৰিপাব্লিক অফ ছিংগাপুৰ তেওঁলোকৰ পৰা মই ৰিপ্লাই পালো মই মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ ছিংগাপুৰৰ পৰা ৰিপ্লাই পাইছো মই SPFৰ পৰা এতিয়ালৈকে 3টাকে মেইলৰ ৰিপ্লাই পাইছো মই এটৰ্নি জেনেৰেলছ অফ চেম্বাৰ্ছ কাৰণ আমাৰ অসম চৰকাৰে সেই সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও আৰু CID বিষয়াসকলে কথাটো মন্তব্যটো ৰাইজৰ আগত দিছিলে যে এটৰ্নি জেনেৰেল এই টাৰ্মটো অসম দেশে বহুত বাৰ শুনিছে AGC এটৰ্নি জেনেৰেল চেম্বাৰ্ছ ৰিপাব্লিক অফ ছিংগাপুৰ তেওঁলোকক কণ্টেক্ট কৰিব লাগিব তেওঁলোকৰ কথাটো পাতিব লাগিব মই সেই সময়তে AGCলৈও মই পত্ৰ প্ৰেৰণ কৰিলোঁ আৰু আপোনালোকে জানি পেলাই সুখী হ'ব যে ছিংগাপুৰে কিন্তু মোৰ কোনো এখন পত্ৰই কোনো এটা মেইলকেই তেওঁলোকে অগ্ৰাহ্য নাই কৰা মানে প্ৰতিটো কথাই তেওঁলোকে গুৰুত্ব সহকাৰে লৈছে আৰু 24 ঘণ্টা নহওঁতেই আটাইতকৈ মন কৰিবলগীয়া 24 ঘণ্টা নহওঁতেই মই প্ৰতিটো মেইলৰ প্ৰত্যেকখন পত্ৰৰে মই ৰিপ্লাই পাইছো হয় 24 ঘণ্টা নহওঁতে 8 তাৰিখে মই পঠিয়াইছো 8 অক্টোবৰ 2025 9 অক্টোবৰ 2025 ৰাতিপুৱা 8:12 মই ৰিপ্লাই পাইছো এইটো মোৰ প্ৰথম ৰিপ্লাই আছিলে এইটো প্ৰেচিডেণ্টছ অফিচৰ পৰা এতিয়া কথাটো হৈছে ৰিপ্লাইটো মই AGCৰ পৰাও পালো এটৰ্নি জেনেৰেল চেম্বাৰ্ছৰ পৰাও পালো SPFৰ পৰাও পালো আপোনাৰ প্ৰেচিডেণ্টছ অফিচৰ পৰাও পালো মই ছিংগাপুৰৰ কথা কৈ আছো এইখিনিতে মই এটা কথাই আপোনাৰ যিটো প্ৰশ্ন সেই উত্তৰটো মই এইকাৰণে দিয়াৰ আগতে মই কথাখিনি জনাই ললো কাৰণ অসমৰ ৰাইজৰ কথাখিনি জনাটো ভাল যে
সন্মানীয় দুলু আহমেদ ডাঙৰীয়াৰ উপৰিও যিখিনি মানে হয়তো মই ব্যক্তিগতভাৱে ছিংগাপুৰলৈ নাই যোৱা, তেখেতে সঁচাকৈ বহুত লেখত ল'বলগীয়া কাম এটা কৰিছে। তেখেতে ব্যক্তিগতভাৱে গৈছে, পৰিৱেশটো নিজে নিৰীক্ষণ কৰিছে, নিজে পৰিৱেশটো দেখি সকলোৰে লগত কথা পাতিছে। সেইটো মোৰ বাবে সম্ভৱ নাই হোৱা, কিন্তু মই এইটো চিন্তা কৰিছিলো যে আৰম্ভণিতে 9 তাৰিখে মই এটা কথাত মই আচৰিত হৈছিলো আৰু মোৰ ভালো লাগিছিল যে মই 7 অক্টোবৰ 2025 তাৰিখে মই মোৰ দেশৰ ৰাষ্ট্ৰপতিলৈ এখন পত্ৰ প্ৰেৰণ কৰিলো। সেইখনটো কৰিলোৱেই, কিন্তু যেতিয়া 8 তাৰিখে যেতিয়া মই পত্ৰখন প্ৰেৰণ কৰিলো, মই এখন বৈদেশিক ৰাষ্ট্ৰ বা বিদেশৰ এখন ৰাষ্ট্ৰলৈ মই মানে আপোনাৰ পত্ৰ এখন প্ৰেৰণ কৰি আছো। মোৰ এটা ডাউট আছিলে, neither I am the chief minister of the state, nor I am a very important person of the society. I'm a normal human being. মই এজন সাধাৰণ অসমীয়া। তো মোৰ এটা ডাউট আছিলে যে মই যদি এখন পত্ৰ প্ৰেৰণ কৰো, সেইখনৰ উত্তৰ জানো মই পাম, নাপাবও পাৰো, কাৰণ এইটো এটা মৃত্যুৰ লগত জড়িত এটা বিষয়। গতিকে এইটো মানে এটা ইণ্টাৰনেশ্যনেল টপিক হৈ গৈছে। গতিকে এই বিষয়টো মানে হয়, গতিকে আপুনি যিখিনি কৰিছে আচলতে বহুতেই আচলতে সাহস নকৰে চৌধুৰী ডাঙৰীয়া। মই সেইকাৰণে মই আপোনাৰ নামটো আপোনাৰ অনুমতি সাপেক্ষেহে ল'বলৈ বিচাৰিছোঁ। যদি আপোনাৰ অনুমতি থাকে তেতিয়াহ'লে মই ক'ব পাৰোঁ, কিন্তু যিয়েই নহওক হয়। গতিকে এতিয়া কথাটো হৈছে এনেকুৱা যে দুলু আহমেদ ডাঙৰীয়াই নিজে গৈ গোটেই পৰিৱেশটো চাই আহিলে আৰু তেওঁ কৈছে এতিয়া তদন্ত প্ৰক্ৰিয়াটোৱে অলপ নহয় অলপ তাতে গতি পাইছে বা তেওঁলোকে এতিয়া গুৰুত্বটো বুজি পাইছে আচলতে হু ৱাজ জুবিন গাৰ্গ আৰু এই গোটেই ৰহস্যজনক মৃত্যু বা এতিয়া হত্যা বুলি যিহেতু মুখ্যমন্ত্ৰীগৰাকী নিজেই কনফিডেন্সত ক'বলৈ পাৰিছে। গতিকে এই হত্যাকাণ্ডটোৰ কিমান ডাঙৰ এটা এফেক্ট হ'ব পাৰে গোটেই ৰাজ্যজুৰি, সেইটো সকলোৱে গম পাইছে। মই চৌধুৰী ডাঙৰীয়া এটা সৰুকৈ এটা কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ, এতিয়া শেহতীয়াকৈ তেওঁলোকে কি বাৰ্তা দিবলৈ বিচাৰিছে? কাৰণ ইয়াৰ আগতে আমি যেতিয়া কথা পাতিছিলোঁ আপুনি কৈছে যে ছিংগাপুৰ মিডিয়াই হওক বা মানুহখিনিয়ে হওক এতিয়া ইণ্ডিয়াক টাৰ্গেট কৰি লৈছে, ভাৰতবৰ্ষক টাৰ্গেট কৰি লৈছে, যে তেওঁলোকৰ ভাৱমূৰ্তিক মেলাইন কৰিবলৈ এটা প্ৰচেষ্টা কৰি থকা হৈছে, এই ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছিল। একেবাৰে চমুকৈ যদি জানিবলৈ পাৰোঁ এতিয়াৰ ৰেছপন্সখিনি কেনেকুৱা? হয়, মই এতিয়াৰ ৰেছপন্সটো দিয়াৰ আগতে আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিলে মই সেই কথাটো আপোনাক কৈ লওঁ। এইটো আছিলে আপোনাৰ অকণমান সময় দিব। এইটো আপোনাৰ মই 9 তাৰিখে যেতিয়া ৰিপ্লাইটো পালো প্ৰেচিডেণ্ট অফিচৰ পৰা, তাৰ পাছত আপোনাৰ আমাৰ অসমত যিটো ডিজিটেল আমাৰ আন্দোলন আৰম্ভ হৈ গ'ল, জাষ্টিছ ফৰ জুবিন গাৰ্গ। Yes. Before crossing 1 million, 1 মিলিয়ন হোৱাৰ আগমুহূৰ্তলৈকে এনেকুৱা ধৰণৰ আপোনাৰ ছিংগাপুৰৰ সাধাৰণ জনতাৰ পৰা কোনো ধৰণৰ ধৰি লওক নেতিবাচক মন্তব্য মই ছচিয়েল মিডিয়াত মই নাদেখা। কিন্তু যেতিয়া আমাৰ 1 মিলিয়ন ক্ৰছ কৰিলে, যেতিয়া বস্তুটো এনেকুৱা হৈ গ'ল যে গোটেই পৃথিৱীত আলোচনা হোৱা আৰম্ভ কৰিলে, সেইখিনি সময়ত মই দেখিলো। এতিয়া মই নাজানো তেখেতলোকে কিবা খবৰ ভিতৰৰ পৰা পাইছে নে, এনেকুৱা মোৰ এটা ডাউট থাকি গ'ল। সেই সময়ত মোৰ এটা ডাউট এটা হৈছিলে যে কেনেবাকে তেখেতলোকে কিবা এটা এনেকুৱা ধৰণৰ ভিতৰৰ পৰা কিবা খবৰ পালে নেকি যে ভাৰতীয় কোনোবা এগৰাকী ব্যক্তিয়ে তেখেতলোকৰ চৰকাৰৰ লগত আৰক্ষী বিভাগৰ লগত এইটো সংক্ৰান্তত কিবা কথোপকথন কৰিছে, কিবা আৰম্ভ কৰিছে। কাৰণ আপোনাৰ 8 অক্টোবৰৰ আগত চাগে, কাৰণ 7 অক্টোবৰতো মই নিজৰ দেশৰ প্ৰধানমন্ত্ৰী দেখিছো, 8 অক্টোবৰ 2025 চনৰ আগত আমাৰ অসমৰ পৰা বা ভাৰতৰ পৰা কোনো এগৰাকী ব্যক্তিয়ে আপোনাৰ ছিংগাপুৰ গভৰ্ণমেণ্টৰ লগতে হওক বা আৰক্ষী বিভাগৰ লগতে হওক এইটো সংক্ৰান্তত কোনো ধৰণৰ কমিউনিকেশ্যন আৰম্ভ নাই কৰা। এতিয়া মোৰ তেওঁলোকে কি কৰিলে, তেওঁলোকে কিছুমান মানে মই লিখা কিছুমান কথাৰ ওপৰত তেওঁলোকে ৰিপ্লাই কৰা আৰম্ভ কৰিলে। এতিয়া ৰিপ্লাইবোৰ এনেকুৱা ধৰণৰ হ'ল যে সেইটো নিগেটিভ ষ্টেটমেণ্ট কিছুমান দিব ধৰিলে, আমাৰ আৰক্ষী বিভাগৰ ওপৰত কিছুমান প্ৰশ্ন কৰিলে। তেওঁলোকে ক'লে যে আমাৰ দেশৰ আৰক্ষী বিভাগে SPF-এ যেতিয়া এটা ৰিপৰ্ট অলৰেডি দিছে যে এইটো এটা নেচাৰেল ডেথ, ইয়াত বৰ বিশেষ একো নাই, সাধাৰণভাৱে মানুহ এগৰাকীৰ মৃত্যু হোৱা বুলি আমাৰ SPF এটা ৰিপৰ্ট দি দিছে আৰু সেইটো ইণ্টাৰনেশ্যনেলি এভেইলেবল, মানে যিকোনো ব্যক্তিয়ে যিকোনো জেগাৰ পৰা সেইটো চাব পাৰে আৰু আপোনালোকৰ দেশৰ পুলিচ বিভাগে সেই ৰিপৰ্টটো অলৰেডি পাই গৈছে। তাৰ পাছত আপোনালোকৰ অসমৰ মানুহ এই গোটেইখিনি যিখিনি কথা মই আপোনাক কৈ আছো, এই গোটেইখিনি তথ্যগত প্ৰমাণ মোৰ হাতত মজুত আছে। মই ডকুমেণ্টাৰী এভিডেন্সৰ বাহিৰত এটা কথাও নাই কোৱা, মই গোটেইখিনি কথাৰ মোৰ তথ্যগত প্ৰমাণ মোৰ হাতত আছে। কাৰণ তাৰ পাছত তেওঁলোকে সেই মেছেজ মানে ফেচবুকৰ যিবোৰ ষ্টেটমেণ্ট এইবোৰ ডিলিট কৰিছে। কিন্তু মানে যিগৰাকী ব্যক্তিয়ে সেই ষ্টেটমেণ্টবোৰ দিছিলে সেই ষ্টেটমেণ্টবোৰ নেতিবাচক, মানে আমাৰ ৰাজ্যৰ পুলিচ বিভাগৰ এগেইনষ্টত ষ্টেটমেণ্ট দিছিলে। তেওঁলোকে ইণ্ডিয়ান পুলিচ ফৰ্চৰ ওপৰত প্ৰশ্ন কৰিছিলে। তেওঁলোকে কৈছিলে যে আপোনালোকৰ দেশতকে আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত লিখিব। যদি মোৰ পেজত নতুনকৈ আহিছে পেজটো ফ'ল' কৰিব, যদি মোৰ ইউটিউব চেনেলত নতুনকৈ চেনেল মোৰ ছাবস্ক্ৰাইব কৰিব। জয় অসম, জয় জুবিন দা, ধন্যবাদ।